চেহেৰিৰ কাৰণে উঠিছোঁ 2টা বজাতে, এতিয়া 3টা বাজিব হ'ল আৰু পাকঘৰত ৰান্ধি আছোঁ। ইপিনে ভাত বনাই আছোঁ আৰু ইপিনে মুৰ্গীৰ মাংস বনাই আছোঁ, লোকেল মুৰ্গীৰ মাংস। মাছ ফ্ৰাই কৰি ল'লোঁ আগতে। ৰান্ধা বঢ়া হৈ গ'ল, ইহঁতক এতিয়া মাতিলোঁ খাবলৈ। চেহেৰি 4জন 4 জেগাত বহিছোঁ, দেখিছেনে? ল'ৰা বহিছে বিচনাত, হাজবেণ্ডে তলত, মই ছাইডত, ৰণী বহিছে টেবুলত। এতিয়া খাই আছোঁ। যিমানে ভাত তৰকাৰী গৰম নহওক কিয় খাবলৈ আৰু মন যোৱা নাই। এতিয়া ভাত খাই অলপ চাহ খাই ল'ম। গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো আছোঁ আৰু মোটামুটি। চেহেৰি খাই লৈ নহয় শুই গৈছিলোঁ, এতিয়া 11টামান বাজে, একো কাম কৰা নাই গাইজ। ব্লগটো শেষলৈকে চাই থাকিব, আহক দেখাই আছোঁ কি কাম কৰিম। মাত্ৰ বিছনা 2টা ঝাৰি লৈছোঁ আৰু ঘৰটো সাৰি লৈছোঁ। পাকঘৰৰ হালাত একেবাৰে বেয়া হৈ আছে গাইজ। এতিয়া ধুই চুই ল'ম, কাৰণ শেষ ৰাতি নহয়, ধোৱাই নাই, ইমান মানে বেয়া লাগিছিল, সেইকাৰণে আৰু ধোৱা নাই। কাঁহী বাতি এনেই পেলাই থৈ দিছোঁ, ধুই ল'ম। আজি নহয় মই বেছি এলেহুৱা হৈ গৈছোঁ, কি ক'ম আৰু। হয় নহয়, মাজে মাজে এনেকুৱা হয়, কেতিয়াবা কৰিব মন যায়, কেতিয়াবা কৰিব মন নাযায়। আৰু আজিৰ বতৰটো দেখিছেনে, ইমান ধুনীয়া হৈ আছে নহয়, মানে ঠাণ্ডাই লাগি আছে ক'ব পাৰি, মানে ঠাণ্ডা ঠাণ্ডা লাগি আছে, গৰম নাই ইমান। যি কি নহওক, বক নকৰোঁ আৰু কাম চামবিলাক কৰোঁ। কৰি পেলাই আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। ইমানবোৰ কাঁহী বাতি ধুই ল'লোঁ, গেছ টেছবিলাক চাফা কৰি ল'লোঁ, লগতে এবাল্টিমান কাপোৰো ধুই লৈছোঁ। এতিয়া শুকা দিবলৈ যাম, গা চা ধোৱা হৈ গৈছে। আহি পেলাই কাটা বাচা কৰিম, গোটেইবোৰ দেখাম, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। ইফতাৰী বনোৱা আৰম্ভ কৰি দিলোঁ। এইপিনে বুট ভাজি আছোঁ। হাজবেণ্ডে আজি ঘৰতে তৰকাৰী এটা বনাই আছে ৰুটিৰ লগত খাবলৈ, বিলাহী আলু কণী দি, আৰু মই বুট পকৰা এইবিলাক ৰেডি কৰি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাৰি দিব। এতিয়া বনাই আহি আছোঁ। তৰকাৰীটো হৈ গ'ল, এতিয়া পকৰা ভাজি আছে আৰু কমপ্লিট হৈ গৈছে। আহক দেখাই আছোঁ কি ইফতাৰী বনালোঁ। ইপিনে বুট বনাইছোঁ, ৰুটি, লগতে পকৰা আছে, আৰু আজান দিয়া সময়ো হৈছে। এতিয়া লৈ যাওঁ, বহিম আৰু। ল'ৰা নাই, ল'ৰা গৈছে মছজিদত ইফতাৰী কৰিবলৈ, তাই মছজিদতে যায়, আমি 3জনে ইফতাৰী কৰোঁ, ৰণী, মই আৰু হাজবেণ্ডে। এতিয়া ইফতাৰী কৰিলোঁ, ইফতাৰী কৰি কাঁহী বাতি এনে থৈ দিছোঁ, অলপ পিছত ধুম। আগত চাহ খাই লওঁ, চাহ খোৱা নাই, চাহ নোখোৱা পৰ্যন্ত নহয়, মানে ভালদৰে এনাৰ্জিয়ে নাহে। চাহখিনি খাই লওঁ। ৰুটি আছে, বুট আছে, বুট ৰুটি খোৱাই নাই, এনে থৈ দিছোঁ। এইবিলাক দেখিছেনে? এতিয়া খাই ল'ম, তাৰপিছত চেহেৰিৰ কাৰণে ৰন্ধা বঢ়া কৰিম। চেহেৰিৰ কাৰণে মাছ লৈ আহিছে, বৰালি মাছ হয়, ভোল লৈ আহিছে, ভোল দি বৰালি মাছ বনাম। তেনেহ'লে চাই থাকক। নেক্সট দিন আহিলোঁ, যোৱাকালি ব্লগটো দিয়াই নহ'ল। ইফতাৰী কৰাৰ পিছত নহয় ইমান যে ভাগৰ লাগে। ইফতাৰী কৰিলোঁ, তাৰপিছত চাহ খালোঁ, আৰু মাছ মাংস যদি থাকে তেনেহ'লে মই চেহেৰিৰ সময়ত ৰান্ধোঁ, কাৰণ ইফতাৰী কৰি আৰু একো খোৱা নহয়, ডাইৰেক্ট চেহেৰিত খাওঁ, সেইকাৰণে চেহেৰিৰ সময়তে ৰান্ধিছিলোঁ। আজি হৈছে নেক্সট দিন। আজি ইফতাৰী কি বনাম আহক দেখাই আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। ৰমজান মাহৰ ডেইলি ৰুটিন, ডেইলিতো বুট সিজোৱা, পকৰাৰ কাৰণে ৰেডি কৰা, গোটেই এইবিলাক ডেইলি কৰিবই লাগে। এইখিনি হৈছে বুট সিজাই লৈছোঁ, আৰু আজি নহয় খিচুৰি বনাম, মটন খিচুৰি বনাম, মটন লৈ আহিছে। আৰু দালিৰ কাৰণে মানে পকৰাৰ কাৰণে দালি বটি লৈছোঁ, দেখিছেনে? পকৰা আৰু বুট, এইটো হৈছে মোৰ ফেভৰেট। 2টা বস্তু মোক লাগিবই ৰজাৰ মাহত। এই 2টা নহ'লে নহয় মোৰ আধৰুৱা যেন লাগে, পকৰা আৰু বুট 2টা। আৰু আজি বনাম খিচুৰি, মটন খিচুৰি, আৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ। ইপিনে দেখিছেনে, ইমান মাখা পিঁয়াজ জলকীয়া কাটি লৈছোঁ। এইবিলাক নহয় মই আগবেলাই কৰি থৈ দিওঁ, কাঁহী বাতি গোটেই ধুই চুই একদম চকচকা কৰি থৈ দিছোঁ। লেতেৰা কাম একদম মোৰ পচন্দ নহয়, সেইকাৰণে গোটেই একদম ক্লিনিং। আৰু আবেলি হৈছে দে, এতিয়া 4টামান বাজে, বতৰ দেখিছেনে? দুদিনমান ধৰিতো বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা হৈ আছে। যি কি নহওক, মই এতিয়া ইফতাৰীৰ কাৰণে ৰেডি কৰোঁ, আপোনালোকে ব্লগটো
শেষলৈকে চাই থাকিব। হাই গাইজ, ইপিনে খিচুৰিটো হৈ আছে। ৰজাৰ মাহত প্ৰথম আজি খিচুৰি বনালোঁ, এইকেইদিন বনোৱাই নাই। আৰু ইপিনে মটন হৈ আছে। আজি ইফতাৰী খিচুৰি, বুট আৰু পকৰা। ৰণী একেবাৰে ৰেডি হৈছে, কাৰণ তাই আজি ঘৰত যাব। তাৰ পৰীক্ষা পিছুৱাই দিছে, সেইকাৰণে তাই যাব ওলাইছে ঘৰত। দেখিছে নাই, বেগ পত্ৰ গুচাই ল'লে। আজি আৰু ভাল নালাগিব, কাৰণ তাই যাব, সেইকাৰণে। ব্লগটো ইয়াতে